সামগুৰিৰ ভগামূৰত চৰকাৰী পথৰ ভূমি বেদখল একাংশ লোকৰ। ভগামূৰ গৰু বজাৰৰ পৰা বৰ্মা সংযোগী পথটোৰ চৰকাৰী ভূমিত ঘৰ দোকান বনাই বেদখল কৰি ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰায় 500 দৈৰ্ঘ্যৰ পথটোৰ 2 বিঘা ভূমিত বেদখলৰ অভিযোগ একাংশ চৰকাৰী শিক্ষকৰ। বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই চৰকাৰী পথৰ ভূমি বেদখলকাৰীসকলক বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো বেদখলকাৰীসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। অতি শীঘ্ৰে চৰকাৰে পথটোৰ ভূমি বেদখল কৰি থকা বেদখলকাৰীসকলক উচ্ছেদ চলাই চৰকাৰী পথটো নতুনকৈ নিৰ্মাণ কৰি দিবলৈ বিভাগীয় লোকৰ প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ। যিকোনো প্ৰকাৰে আমাক মুকলি কৰি দিব লাগে, এইটো কোনো ৰাজনীতিক টানিব নালাগে। আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা আমাৰ অসুবিধা হৈ আছে, আমি ঘৰৰ পৰা ওলাবলৈ আমাৰ অসুবিধা হৈছে। এইফালে কোনোবা মাষ্টৰ আছে, এইটো চাইডে কোনোবা মাষ্টৰ আছে, সেইখিনি আমাৰ চাই লাভ নাই। মোটাকৈ যদি চৰকাৰী মাটি আছে, সঁচাই আছে, নেটত আছে, এই চাওক চাৰ্কল অফিচৰ বিষয়ববীয়াসকলে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া চাহাব তেখেতে লিখি দিছে। বাৰম্বাৰ দিয়াৰ পিছতো কিয় আমাৰ ৰাস্তাটো হোৱা নাই, কি গাফিলতিত হোৱা নাই? দখল কোনে কৰিছে? দখলটো আমাৰ এইটো চাইডে এঘৰ মাষ্টৰ মানুহ আছে আৰু সেইটো চাইডেও মাষ্টৰ মানুহ আছে। তেওঁলোকে ৰাস্তাটো আমাক দিব লাগে। আমি কিবা ঘৰ এটা মাটি ঘৰ এটা সাজিছে, কিন্তু এইটো আমাৰ তেখেতৰ আৰু মাটি আছে, সেইটো মাটি চাইড কৰি দি এই ৰাস্তাটো হ'লে সেই মাষ্টৰজনৰো উপকাৰ হ'ব। তেখেতৰ যদি উপকাৰ নহয় তেনেকুৱা একো নাই, সেই মাষ্টৰজনৰো উপকাৰ হ'ব। গতিকে আমি অসম চৰকাৰক তথা আমাৰ চামগুৰি সমষ্টিৰ MLA দীপ্লুৰঞ্জন ডাঙৰীয়া চাহাবক আমি এইখিনি কথা জনাওঁ যে এইখিনি ৰাস্তা বিনতি প্ৰলমে মোটামুটি ৰাস্তাটো আমাক মুকলাই দিব লাগে। ৰাস্তাটো আপোনাৰ ইয়াৰ পৰা 100 কিলোমিটাৰ মান হ'ব লাগে, 500 বা 100 কিলোমিটাৰ। ৰাস্তা নামত এতিয়া একো নাই। আগতে প্ৰথমে আছিলে, আমি হয়তো ৰাস্তাটো আমি দেখা নাই, আমাৰ বৰ্তাসকলে বা ককাসকলে বা দেউতাসকলে চাইছে ৰাস্তাটো আছে বুলি। বিভাগীয় মতে আছে। আপোনাৰ চাৰ্কুল অফিচৰ বিষয়ববীয়া যিসকল আছিলে তেওঁলোকে বস্তুটো অলৰেডি মাপজোখ কৰি পেলাই চাই গুচি গৈছে। তেওঁলোকে আৰু ভিডিঅ' ফুটেজো আছে আমাৰ মোবাইলত, দৰকাৰ পৰিলে আমি ভিডিঅ' ফুটেজ দিব পাৰিম আপোনালোকক। এতিয়া তেওঁলোকে কি কৰে? তেওঁলোকে মানে ৰাস্তাটো দিবলৈ মানে বহুত টান পাইছে। ৰাস্তাটো দিবলৈ কাৰণে এদিনাখন আমি এইফালে গৈছোঁ, যোৱাৰ পিছত চাইছোঁ তেখেতে ঘৰৰ পৰা 4-5জন মানুহ মতা মানুহ ওলাই আহিছে। আমি কাজিয়াত নাযাওঁ, মোটামুটি লিগেলত যদি ৰাস্তা থাকে আমাক ৰাস্তা দিবই লাগে। আৰু অসম চৰকাৰে বাৰম্বাৰ কৈ আছে যে আপোনালোকে চৰকাৰী মাটিত নাযাব। আমি কিয় জনস্বত্ব আমি ভাৰতৰ চৰকাৰী মাটিত কিয় নাযাওঁ? গতিকে আপোনালোকৰ জৰিয়তে আমি এইটো জনাওঁ, আমাৰ এইখিনিতে নহয়, অসমত যদি আৰু কিছুমান জেগাতো আছে এনেকুৱা ৰাস্তা, সেই ৰাস্তাখিনি মুঠতে মুকলাই কৰি দিব লাগে। এইখিনি আমাৰ আপোনালোকৰ ওপৰত আহ্বান। জেগাটোৰ নাম হৈছে এনে আপোনাৰ কাগজ কলমে লিখা আছে ভগামূৰ, এনে বৰ্মা বজাৰ বুলি কয়। বৰ্মা গৰু বজাৰ হৈ ৰাস্তাটো এনেকৈ সোমাই মেইন ৰাস্তাত ওলাইছে। এইখিনি